আপোনালোকে এই ফটোখন চাওক বিমানবন্দৰত যেতিয়া আমি শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ এইখন আছিল তেখেতৰ প্ৰকৃত ছবি কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইন্টেলিজেন্স এআই প্ৰয়োগ কৰি হাঁহি থকা শ্যাম কানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল দুইখন ফটো এইখন ফটো অৰিজিনেল এইখন ফটো ডুপ্লিকেট এই কামবোৰ কিয় কৰি আছে জুবিনক ন্যায় দিবৰ বাবে জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে ভুৱা ফটো বনাবলগীয়া হৈছে হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে কিন্তু প্ৰকৃত ফটো আছিল এইখন ই কি প্ৰমাণ কৰিছে তাৰ মানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ